হেল্ল' এভৰিৱান, মই কমল কেকে। মই মোৰ ইউটিউব চেনেল HDL কেকে আছামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। তো মই আজি আহিছোঁ, আচলতে বেছি দূৰত যোৱা নাই দেই। আমাৰ গাঁৱৰে এগৰাকী দাদাই মানে কৃষক হয়, ভাল আদৰ্শ কৃষক। সেই দাদাগৰাকীয়ে ঘৰৰ ওচৰতে এখন ফুলনি বাগিচা লগাইছে দেই। আৰু সেই ফুলনি বাগিচাৰ মাজলৈকে আহিলোঁ, মানে মই পথাৰলৈকে আহি আছিলোঁ। আহি পেলাই দেখিলোঁ যে বাগিচাখনত ফুলবোৰ গোটেইবিলাক ভালদৰে ফুলা নাই যদিও কিছুসংখ্যক ফুলিছে। মানে এটা ভাল লাগিলে, মনটো কিবা এট্ৰাকশ্যন, মানে বহুত আকৰ্ষণীয় হৈ পৰিলে। আৰু সেইকাৰণে মই বাগিচাখন চোৱাৰ কাৰণে দাদাগৰাকীৰ ওচৰলৈ আহিলোঁ, সেই কৃষকগৰাকীৰ। আৰু সেই দাদাগৰাকীয়ে বাগিচাখনৰ মাজত এতিয়া কিবা কিবি আৰু কাম কৰি আছে বাৰু, তেখেতক মই দেখাই দিম। তাৰ আগতে মই অকণমান কৈ দিছোঁ। তো দাদাগৰাকীয়ে ফুল উঠাই আছে এনেকৈ। তো বাগানৰ মাজৰ পৰা, বাগিচাৰ মাজৰ পৰা তেখেতে এই ধৰণৰ ফুল উঠায়। আৰু এই ফুলবোৰ তেখেতে ঘৰত নি পেলাই মালা গাঁঠিব। আৰু মালাটো তেওঁ পুনৰ ৰাতিপুৱাই গুৱাহাটীলৈকে, শুক্লেশ্বৰ ঘাটলৈকে লৈ যাব। তো গাইজ, আপোনালোকে জানেই হাজো সমষ্টি ফুলৰ ক্ষেত্ৰত আগবঢ়া। বাকী যিবোৰ অসমৰ জিলাই হওক, সমষ্টিয়ে হওক, বা যিবোৰ এলেকা আছে, অঞ্চল আছে, এই অঞ্চলবোৰতকৈ হাজো সমষ্টিত ফুলৰ চাহিদা বেছি হয়। আৰু হাজোৰ পৰাই বিভিন্ন ঠাইলৈ ফুল যায়, যি ক্ষেত্ৰত পূজা পাতলে হওক, বা বিয়া বাৰু, বা বিভিন্ন উৎসৱ পাৰ্বণত তো গম পায় আপোনালোকে, ফুল নহ'লে নহয়। ফুলেৰে গোটেই তোৰণ, মঠ মন্দিৰ গোটেই সজাই পৰাই তোলা হয়। আজিকালি অৱশ্যে যদিও প্লাষ্টিকৰ বা বিভিন্ন ধৰণৰ বস্তু ওলাইছে, তথাপিও কিন্তু এই অৰিজিনেল এয়া এনেকা ফুলেৰে সজোৱা মানে বয় বস্তুবোৰৰ মঠ মন্দিৰ বা বিভিন্ন তোৰণ, এইবিলাকৰ এটা সৌন্দৰ্যই বেলেগ। তো গাইজ, আপোনালোকে জানেই এই হাজো সমষ্টিৰ বা হাজো অঞ্চলৰ বহুতো যুৱকে বা জ্যেষ্ঠই হওক, কনিষ্ঠই হওক, বহুতো কৃষকে ইতিমধ্যে নিজৰ লগতে পৰিয়ালকো ভৰণ পোষণ দি আছে এই ফুলৰ কৃষিৰ দ্বাৰাই, ফুলৰ খেতিৰ দ্বাৰাই। বিভিন্ন এই হাজো সমষ্টিৰ বিভিন্ন অঞ্চলৰ মানুহে এই ফুল বিক্ৰী কৰিয়ে বিভিন্ন অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, নিজৰ পৰিয়াল পোহপাল দিছে, লগতে মানে অৰ্থনৈতিক ক্ষেত্ৰখনত এক সুফল গঢ়ি তুলিবলৈ সক্ষম হৈছে। মই দাদাগৰাকীৰ এই বাগিচাখন দেখুৱাই দিছোঁ। প্ৰায় ভালেমান আহল বহল হয়, আৰু আটাক ধুনীয়াকৈ তেওঁ সজাই পৰাই তুলিছে। সুন্দৰকৈ ফুলৰ গুৰিত মাটিবোৰ উঠাই দিছে, যাতে ফুলৰ গছবোৰ হাউলি পৰি নাযায় আৰু সুন্দৰকৈ ঠন ধৰি উঠিব পাৰে। তেওঁ ইয়াত কিবা কিবি নিশ্চয় ঔষধ পাতিও ব্যৱহাৰ কৰিছে। কেনেকৈ তেওঁ কষ্ট কৰিলে, বা তেওঁৰ মনলৈ এই ফুলৰ খেতি কৰা ধাৰণাটো কেনেকৈ আহিল, গতিকে মই তেখেতৰ ওচৰলৈ যাম, গৈ পেলাই গোটেইখিনি কথা জানি ল'ম। তেখেতে বাৰু কিয় এনেকৈ আগবাঢ়িল, ফুলৰ খেতি কৰাৰ কাৰণে মানসিকতাটো কেনেকৈ তেওঁৰ অন্তৰত জাগিল, কেনেকৈ সোমাল, মই দেখুৱাই দিছোঁ। আৰু আপোনালোকে গম পায়, এটা পৰিয়ালত যেতিয়া ফুলনি বাগিচা থাকে, তাৰ সৌন্দৰ্য এটাই বেলেগ। যে পৰিয়ালত যেতিয়া আপোনাৰ ধৰি লওক কেতিয়াবা মন বেয়া লাগি থাকিব পাৰে, বা আপোনাৰ গা মন ভাল নহ'লেও যেতিয়া এটা ফুলৰ সৌন্দৰ্য থাকে, যে আপোনাৰ ঘৰৰ সন্মুখত যেতিয়া এখন ফুলনি বাগিচা থাকে, তেতিয়াহ'লে আপোনাৰ দেহ মন আপ্লুত হৈ পৰে। আৰু ঠিক তেনেকৈ এই বাগিচাখন যদিও ঘৰৰ চৌহদত নাই, তথাপিও কিন্তু পথাৰত অহা মানুহবিলাকৰ, বা তাৰ বাগিচাখনৰ ওচৰে পাঁজৰে যিবিলাক মানুহ মানে অহা যোৱা কৰিছে, সেই মানুহবিলাকৰ মনবোৰ কিন্তু আলোকিত হৈ পৰে। আৰু তেখেতে এই ফুলবোৰ উৎপাদন কৰি পেলাই কলৈ লৈ যায়, ক'ত বিক্ৰী কৰে, বা কেনেকৈ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, কেনেকৈ তেওঁ পৰিয়াল পোহপাল দিছে। গতিকে আহকচোন আমি তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ পৰাই জানি লওঁ। মই দাদাগৰাকীৰ ওচৰলৈ আহিছোঁ, আৰু দাদাগৰাকীৰ পৰা জানিব বিচাৰিম তেখেতে কেনেকৈ কি হিচাপে আগবাঢ়িছে, বা এই ফুলনি বাগিচাখনক লৈ পেলাই তেওঁ কি সপোন দেখিছে। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপোনাৰ নামটো কৈ দিয়কচোন, আৰু ঠাইখিনিৰ কথাটো কৈ দিয়ক। মোৰ নাম শ্ৰী টংকেশ্বৰ ডেকা, গাঁও হাগালা,
দেউতাৰ নাম বাৰু গম পাইছোঁ আৰু এইটো আমি হাজো সমষ্টি হয় হাজো আজিকালি ৰঙীয়া হ'ল অৱশ্যে ন ৰঙীয়া এনেতো আমি থানা চানা আমি হাজোৱে লিখিব লাগে বাৰু ডিষ্ট্ৰিক্ট কামৰূপ হয় বাৰু সেইটো গম পাইছোঁ যে আপুনি যে এই ফুলৰ খেতিখন কৰিবলৈ আগবাঢ়িল আপুনি মই জানো এগৰাকী আদৰ্শ কৃষক হয় আগৰ পৰাই কিবা কিবি কৃষি কৰি আছে কিন্তু এই যে ফুলৰ খেতিখন কৰিবলৈ আগবাঢ়িল কিয় মনলৈ আহিল যে ফুলৰ খেতিত মই এইবাৰ কৰিম বা আমিতো জানো হাজোৰ খেতি এই ক্ষেত্ৰত কিছু আগবঢ়া কিন্তু আপোনাৰ মনলৈ কিয় আহিল হয় মই বহুত সৰুৰ পৰাই মই তাৰমানে ফুল খেতিটো ভাল পাওঁ হয় মই ভাবিয়ে থাকোঁ ফুল খেতি কৰিব পাৰিলে মোৰ মনটো অলপ ভাল লাগে হয় হয় কেতিয়াবা ঘৰত কিবা বেজাৰ বিৰক্তি লাগিলেও মই আহি পেলাই ফুলৰ বাগানখনত বহি থাকিব পাৰোঁ মানে ফুলে আপোনাৰ গোটেই আপোনাৰ দেহা মন কেতিয়াবা বেয়া হৈ থাকিলেও মানে আলোকিত কৰি পেলাই বহুত ভাল হয় গতিকে আপুনি এই ফুলৰ পৰা নিজৰ দেহ মন বা নিজৰ যে অসুস্থ মনক সুস্থ কৰি ৰখাৰ ওপৰত পৰিয়ালো নিশ্চয় পোহপাল দিব পাৰিছে আপুনি কেতিয়ামানৰ পৰা কিমান বছৰ ধৰি কৰি আছে এনেকুৱা ফুলৰ খেতি মই আজি প্ৰায় 10 বছৰমান আগৰ পৰা কৰি আছোঁ 10 বছৰমান আগৰ পৰাই এনেকৈ কৰি আছে কিমানমান মাটিত খেতি লগাইছে এতিয়া মই 6 কঠা মাটিত লগাইছোঁ 6 কঠামান মাটিত লগাইছে কওকচোন আপুনি কেনেকৈ মানে এই খেতিখন আৰম্ভ কৰিলে বা কি কি পদ্ধতি কৰে আৰু এই বস্তুটো ক'ত বিক্ৰী কৰে ফুলটো ওলোৱাৰ পিছত হয় ইয়াত মই হাল মাৰোঁতে ঔষধ সাৰ দিছোঁ প্ৰথমতে আপুনি হাল মাৰি মাটিটো চাহ কৰি দিছে চাহ কৰি পেলাই ঔষধ ব্যৱহাৰ কৰিছে ঔষধ ব্যৱহাৰ কৰিছোঁ তাৰপিছত এতিয়া ফুলটো ৰুই দিয়াৰ পিছত যেতিয়া অলপ চোট কাটিছে একবাৰ মাটিটো অলপ কমকৈ দি দিছোঁ হয় দি এবাৰ আকৌ 2 নম্বৰ হেৰি কৰি মাটিটো তুলি দিছোঁ দিয়া 5-6 দিনৰ মূৰে মূৰে মই ঔষধ মাৰি থাকোঁ হয় এই মোৰ এই 6 কঠা মাটিত প্ৰায় মই কিমান জোপা লগাইছে ফুল 770 জোপা 770 জোপা ফুল লগাইছে হয় এতিয়ালৈকে কিমানমান ফুল বিক্ৰী কৰিলে এতিয়ালৈকে মোৰ নাই ফুলে আৰম্ভণি লগাইছে এতিয়া মই নাই 7-8 হাজাৰমান ফুল বিক্ৰী কৰিছে আৰু বাৰু আজিও ছিঙিছে অলপ বাৰু দাদা তো আপুনি এই যে বাগিচাখনত এই ফুল লগালে তো কেনেকুৱা ধৰণৰ আয় উপাৰ্জনবিলাক কেনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে আপুনি কেনেকৈ লাভৱান হৈছে হয় মই এই ফুল খেতিখনত এনেই কিমান দিনীয়া তাৰমানে কিমান দিনৰ ভিতৰত এই ফুলখন সেই খেতিখন উঠাই দিব এই খেতিখন প্ৰায় 3 মাহ 3 মাহৰ ভিতৰত 3 মাহৰ ভিতৰত আপুনি কিমানমান উপাৰ্জন কৰিবলৈ সক্ষম হয় মই প্ৰায় 40-50 হাজাৰ 40-50 হাজাৰ টকা আপুনি 3 মাহৰ ভিতৰত এই ফুলৰ খেতিৰ পৰাই তেতিয়াহ'লে একেবাৰে বেয়াও নহয় ধৰি লওক আপুনি যদি বেলেগৰ ঘৰত গৈ পেলাই হাজিৰা কৰে দিন হাজিৰা কৰে আপুনি 500 টকা পাব 500 টকা পালে মাহেকত আপুনি পালে 15,000 টকা আৰু কণ্টিনিউটো কৰিবও নোৱাৰিব হয়নে নহয় কণ্টিনিউটো 30 দিন মানে বেলেগৰ ঘৰত কাম কৰাটো ইমান সম্ভৱপৰো নহয় গতিকে আপুনি সেই হিচাপত চাবলৈ গ'লে 40-50 হাজাৰ টকা ভালে আয় কৰে আৰু নিজৰ কথা আজি এতিয়া কৰিছে আপুনি কিছু সময়ৰ ভিতৰত হয়তো এইটো নকৰি পেলাই গুচি যাব পাৰে কিন্তু বেলেগৰ ঘৰত কাম কৰিব গ'লে আপুনি মানে একেধৰণে লাগি থাকিব লাগিব তো এই দাদা এইফালে মাজে মাজে এইবিলাক এই ঢিপাবিলাক লগাইছে হয় জানো নহয় জানো এই ঢিপাবিলাকত আপুনি কি দিম বুলি ভাবিছে এইবাৰ ইয়াতে জিকা লগাব যেতিয়া জিকাটো উঠি যাব ওপৰত তেতিয়ালৈ ফুলটো মৰহি যাব তাৰমানে জিকা উঠাৰ পিছত ফুলটো যেতিয়া ফুল নাইকিয়া হৈ যাব তেতিয়া আপোনাৰ জিকাৰ খেতি ওলাব তাৰমানে আপুনি এডৰা মাটিতে 2-3 ধৰণৰ খেতি লগায় হয় মই ইয়াত তিনি হেৰি কৰোঁ 3টা প্ৰথমতে আপুনি ইয়াতে শাক দিছিলোঁ মূলা শাক আছিলে তাৰ আগতে হয়তো ধানৰ আপুনি সেই বীজ সিঁচিছিল আমি যে কঠীয়া বুলি কওঁ কঠীয়াও পাৰিব পাৰিছিল তাৰপিছতে শাক পেলাইছিল শাক উঠাৰ পিছত আকৌ ফুল লগালে ফুলৰ পিছত আপোনাৰ জিকা লগাই দিব তেতিয়াহ'লে ভাল কথা চাওক ৰাইজ তো আপোনালোকক মই ক'ব বিচাৰিছোঁ ঘৰতে এনে হাত সাৱটি বহি নাথাকি পেলাই এই দাদাগৰাকীৰ দৰে এনেদৰে ওলাই আহক সুন্দৰকৈ খেতি লগাওক তো আপোনালোকে গম পায় চাকৰি কৰি আজিকালি ঘৰত বহি থাকিলে তেনেকুৱা কথা নহয় আপুনি চাকৰি পোৱাটো ইমান সুবিধাজনক নহয় আপোনালোকে গম পায় আজিকালি বহুত কষ্টকৰ হৈছে মানুহৰ অনুপাতে বা জনসংখ্যা অনুপাতে চাকৰি তেনেকৈ পোৱা নাযায় হয় নহয় দাদা তো ধৰি লওক আজিকালি যদি 5,000 পোষ্ট ওলাই 13-14 লাখ মানুহে এপ্লাই কৰে বা ল'ৰা ছোৱালী এপ্লাই কৰে গতিকে সেনেকৈ হাত সাৱটি বহি নাথাকি এনেকৈ ওলাই আহক দাদাৰ দৰে কৃষি লগাওক আৰু গম পাব যে এই ধৰণৰ কৃষি কৰি পেলাইও মানুহে স্বাৱলম্বী হ'ব পাৰে স্বাৱলম্বী হ'ব পাৰে পৰিয়াল পোহপাল দিব পাৰে এই ফুলটো আপুনি যেতিয়া ফুটে ধুনীয়াকৈ ফুটি যায় এই ফুলটো আপুনি কলৈ লৈ যায়
এইটো মই শুক্লেশ্বৰ ঘাটত লৈ যাওঁ। আমাৰ ফেঞ্চি বজাৰত যে শুক্লেশ্বৰ ঘাট আছে তালৈকে লৈ যায়। আপুনি মালা হেৰি কৰে গাঁঠিলে মালা কৰি চেন কৰি পেলাই গাঁঠি পেলাই লৈ যায়। তাত দোকানত বিক্ৰী কৰিব। তো এই ফুলৰ লগতে আপুনিতো আৰু কি কি খেতি লগায়? আৰুতো কিবা কিবি লগাইছে মই গম পাওঁ, এনেকুৱা আৰু কি কি খেতি লগায়? হয়, এই ফুলটো তাৰমানে 1.5 মাহ 2 মাহ পিছত মোৰ আহি যাব ফুলটো হয়। তাৰ কাৰণে হেৰিত এতিয়া তাৰমানে ফুলৰ মাজে মাজে মই জিকা দিম। জিকা লগাই দিব। এই মাঘৰ প্ৰায় 8-10 তাৰিখৰ ভিতৰত মই গুটি দি দিম। মাঘৰ 8-10 তাৰিখৰ ভিতৰত জিকাৰ গুটি লগাই দিব। যেতিয়া জিকা আগতীয়াকৈ ল'ব তাৰ পৰা আপুনি মানে অৰ্থ লাভ কৰিব পাৰিব, লাভৱান হ'ব পাৰিব। তো এতিয়া আলু খেতি লগাইছে চাগে? আলু খেতি অলপ লগাইছোঁ। আলু লগাইছে, ঠিক নাই আলু বেঙেনা এইবিলাকো লগাইছে, অলপ নহৰু লগাইছে। এতিয়া ধৰি লওক আদৰ্শ কৃষক হিচাপে এনে কিবা কিবি চৰকাৰীভাৱে কিবা সাহায্য এনে পায়নে নাপায় আপোনালোকে? নাই এতিয়ালৈ মই পোৱা নাই। চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য এতিয়ালৈকে পোৱা নাই। আচলতে এনেধৰণৰ কৃষকবিলাকক যদি চৰকাৰে কিছু ধৰণে সাহায্য দি পেলাই উলিয়াই আনি পেলাই সমাজ তথা আপোনালোকে গমেই পায়, ডক্তৰ ইঞ্জিনিয়াৰ হাকিম উকিল বা চাকৰি বাকৰি কৰা মানুহ থাকিলেও কিন্তু আমাৰ মেইন মানুহ হৈছে কৃষকসকল। কৃষকসকলে আমাক সমাজখন বৰ্তাই ৰাখিছে। তেখেতসকলে যদি কৃষি নকৰি বা উৎপাদন নকৰি পেলাই যদি ঘৰতে বহি থাকে তেতিয়াহ'লে আমি খাবলৈ নাপাম। গতিকে সমাজৰ মুখ্য ব্যক্তি আৰু তেখেতসকলে হৈছে কৃষক। গতিকে এই ধৰণৰ কৃষকসকলক চৰকাৰে কিছু পৰিমাণে সাহায্য দি পেলাই উলিয়াই আনিব লাগে আৰু কৃষি কৰাত তেখেতসকলক উদগনি যোগাব লাগে। দাদা, আপোনাৰ এনেইতো বিয়া বাৰু হৈছে চাগে? এনেই ল'ৰা ছোৱালী? ল'ৰা দুটা। এনে পৰিয়ালৰ তৰফৰ পৰা আপুনি কেনেধৰণৰ সহযোগিতা পাইছে? এই যে খেতি বাতিৰ ক্ষেত্ৰত আপোনাক পৰিয়ালৰ পৰা সম্পূৰ্ণ ভাল সঁহাৰি জনায়, সকলোৱে লাগি ভাগি দিয়ে। সকলোৱে লাগে। গতিকে ভাল লাগিলে। এনেকুৱা ধৰণৰ কৃষি কৰক, নিজৰ লগতে সমাজক আগুৱাই লৈ যাওক। আমিতো সকলোৱে গম পাওঁ হয়নে নহয়? তো কৃষক নহ'লে সমাজ নচলিব। কৃষকসকল সমাজৰ এগৰাকী মুখ্য ব্যক্তি বুলি ক'ব লাগিব, যদিও মানে হেৰি হয়নে নহয়? তো কাৰণ কৃষকে যদি কৃষি উৎপাদন নকৰে তেতিয়াহ'লে সমাজ নচলিব। এই বিশ্ব কি থমকি ৰ'বলৈ বাধ্য হ'ব। গতিকে ভাল লাগিছে আপোনাক এনেকুৱা একাগ্ৰতা মানে যিটো হেৰি আৰু মনৰ উদ্যোগ যিটো আপোনাৰ এই দেখি পেলাই মোৰ সঁচাই আপ্লুত হৈছোঁ, ভাল লাগিছে। তো চৰকাৰেও আপোনালোকক সহায় সহযোগিতা কৰক, এই ধৰণে কৃষি কৰি যাওক আৰু তাকে কামনা কৰি আজিলৈকে মই আপোনাক ধন্যবাদ জনাইছোঁ।